গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু লগতে মোৰ পৰিয়ালটোৰো ভাল। এইফালে ৰাতিপুৱাই মানে কি এতিয়া প্ৰায় বাজিছে 10:30মান বাজিলে। এতিয়া ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰিছো মোৰ নিতামণি চেনেললৈ। আপোনালোক পুনৰ এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছো। এইফালে ভিডিঅ'টো আৰম্ভ কৰি দিলো আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো। এইফালে ৰ'দ দিছে বহুত বেছি, চোকা দেখি কিনে আকাশখন একদম পুৰা চোকা নীলা হৈ আছে নহয়, দেখিছেনে? ইয়াত তেনেকে বলক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি চানডে হয়, আজি চানডে স্পেচিয়েল কি বনাব গৈ আছো তেতিয়াহ'লে বলক একদম পাকঘৰলৈকে। দেখিছে এইফালে কেৰাহীখন পাতি দিলো, ধুনীয়াকে তেল চেল দিলো আৰু এইফালে আলু খিনিও মই কাটি ললো, এনেকৈ ডাঙৰ কাটি দিছো আৰু এইফালে পিয়াজো কাটি ললো, এইফালে আদা নহৰু থেঠেলি ললো। ইয়াতে এটা জলকীয়া দিছো দেই, কেঁচাটো দিছো, পকাটো নিদিলো, এইফালে পকাটো ৰাখি থৈ দিছো আৰু এইফালে ফ্ৰাই কৰিলো পটল ফ্ৰাই কৰিলো। ধুনীয়াকে পটল ফ্ৰাই কৰিলো। এতিয়া মই ধুনীয়াকৈ চব্জিখন বনাই লওঁ, আপোনালোকক দেখুৱাই আছো। সিফালে চাব পাৰিছে ধুনীয়াকৈ এতিয়া পিঁয়াজ আৰু এইফালে আদা নহৰু জলকীয়া হালধি নিমখ সকলো দি ধুনীয়াকে শাক আৰু আলু খিনি ভাজি আছো। এনেকৈ ধুনীয়াকৈ শাকৰ পৰা পানী ওলাব, এতিয়া ঢাকনি লগাই মানে শাকটো সিজি যাব দিম। তেনেকে পানী নিদো এতিয়াই, শাকৰ পৰা যিহেতু পানী অকমান ওলাই আছে ন, এনেকৈ ঢাকনি লগাই মই প্ৰথমতে ভাজি লম, তাৰপিছত চাই থাকক আপোনালোকে। গাইছ, এতিয়া এইফালে শাকখিনি ধুনীয়াকৈ পানী শুকাই গৈছে, আপোনালোকে চাব পাৰিছে। এইফালে পানী সম্পূৰ্ণ শুকাই গৈছে। মই এতিয়া ইয়াতে ধুনীয়াকৈ পানী ঢালি দিম, তাৰপিছত একদম শেষত সম্পূৰ্ণ হৈ লওক, তাৰপিছত আপোনালোকক দেখুৱাই আছো। এইফালে গাইছ দেখিছেনে, মোৰ প্ৰায় চব্জিখন ৰেডি প্ৰায় মানে কি বন্ধ কৰিয়ে দিলো, এইফালে গেছ বন্ধ আৰু এইফালে এতিয়াহে আপোনালোকক দেখুৱাইছো। এইফালে ধুনীয়াকৈ এতিয়া খোৱাহে কথা আৰু লাই শাক আলু মাছ ধুনীয়াকে স্পেচিয়েলি বনাইছো। এতিয়া ধুনীয়াকে খাম আৰু খোৱাহে কথা দিছে। আপোনালোকে এনেকৈ খাই পাইছে নে নাই প্লিজ কমেন্ট কৰি জনাবচোন। আৰু এইপিনে হৈছে ভাত আৰু এইফালে পটল ভাজি কিনে এইফালে ৰাখি থৈ দিছো, আপোনালোকক দেখুৱাইছো বাৰু তেতিয়াই। এইফালে এইফালে হৈছে পটল ফ্ৰাই আৰু এতিয়া লগ পাই আছো দেৰিকে বাৰু আপোনালোকক। তেতিয়াহ'লে গাইছ, এইফালে দেখিছে এতিয়া মই ধুনীয়াকৈ ভাত সাজি বাঢ়ি ললো। ডাঙৰ ববুৱে বোলে এতিয়া নাখায়, ইমান গৰম দি আছে যে দোকানত গৈছে কিবা কল্ড ড্ৰিংকচ আনে মাজা বটলে কিবা আনি পিনে খাই বোলে। এইফালে মই ভাত খাব সাজি লৈছো। এইফালে হৈছে ধুনীয়াকৈ তৰকাৰী কি বনাইছো আপোনালোকক দেখুৱাইছিলোৱে। এইফালে ধুনুৰ ভাত আৰু এইফালে হৈছে মোৰ ভাত স্পেচিয়েলি আজি এয়াই হৈছে আমাৰ চানডে খানা। আৰুনো কি বনাম গৰমত, চিম্পুলকে বনাইছো। খাওঁ দেই, পিছত দেৰিকে আপোনালোকক লগ পাই। গাইছ দেখিছে মই এইফালে ভাত খাই আছো। এই ডাঙৰ ববুৰ দোকানত মানে ভাত নাখায় গৰমত, এইবিলাক খাই আছে। এইফালে দেখিছে এইফালে একেবাৰে কুৰকুৰি ডাঙৰ আৰু এইফালে মিক্সাৰ আৰু এইটো কি কয় স্প্ৰিং এইফালে লুকাই খাই আছে এতিয়া। আৰু এইফালে ধুনুও খাইছে, ধুনুক এইটো খাব মানা কৰিছো কিন্তু নাই, সি যে লৈ আহিছে না। এতিয়া আৰু খাই আছে ধুনুও। এইফালে দেখা পাইছে নে, এতিয়া মোৰ ভাগত অকলে ভাত খাই আছো। এইফালে ধুনুও ভাত খোৱা নাই, দাদাকে যে কিবা আনিব গৈছে তাক ৰখি আছে। এইফালে সেইটো মোৰ কাৰণেও আনিছে, মই কোৱা নাই অনা নাই বুলি, কিন্তু এই দেখিছে আলহী আহিছিল যে আলহী হাতে পইচা দিছে না, মানে এইবিলাক আৰু উৎপাত কৰি চাই আছে। গাইছ দেখিছেনে, এইফালে আমাৰ ধনুৰ কি বুলন দিছে, পেন্ট চলা নিজে পিন্ধি লৈছে। একদম এতিয়া আমি গৈ আছো দুপৰীয়া ভাত পানী খাই অকমানে ৰেষ্ট লোৱা নহলে আৰু কাম বন কৰি তেনেকে এতিয়া গৈ আছো এটা বেলেগ জেগাত। এইফালে হৈছো মই, এতিয়া ধুনু হাই বুলি কৈ দি। আমি এতিয়া গৈ আছো এই দোকানত কিবা কিবি লাগা আছে তাকো আনিব যাও আৰু বেলেগ এটা কাম আছে সেইটোৰ কাৰণে গৈ আছো। তেতিয়াহ'লে আপোনালোকে চাই থাকক। গাইছ একদম গৰমত পুৰা খোজকাঢ়ি কাঢ়ি একেবাৰে অৱস্থা নাই। স্কুটিখনো কিবা হৈছে ষ্টাৰ্টে নহ'ল অ, সেইটো কাৰণে খোজকাঢ়ি আহিছো যে একদম গৰমত অৱস্থা নাই। এতিয়া আমি নামি আহিলো আৰু এইফালে চলিবিলাক পুৰা একেবাৰে খেল খেলি আছে। ইফালে এতিয়া গৈ আছো এনেকে, ঠিক আছে অকমান দেৰিকে লগ পাই আছো দেই। গাইছ এইফালে এতিয়া একদম আহি পুৰা ভাগৰ লাগি গ'ল, যিহে গৰম তাতে আৰু একেবাৰে খোজ কঢ়া অভ্যাস নাই ন, বকৈ চকৈ গলেও তেনেকে টমটম গাড়ীতে যোৱা হয়। টমটমে কয় নে বেটাৰীয়ে কয় নাজানো আৰু। এইফালে এতিয়া ধুনীয়াকৈ মানে পথাৰৰ মাজত, দুইফালে পথাৰ হয় আৰু মাজতে এইটো কালভাৰে কয় নে ফুলে কয় নাজানো, ইয়াতে অকমান বহিছো গৰমতে একদম অৱস্থা বেয়া। এইফালে ধুনুৰো ভাগৰ লাগছে, ধুনুও বহি গৈছে
আৰু বহুত বেছি ভাল লাগছে। যদি অকণমান বতাহ মাৰিল হয় আৰু বেছি ভাল লাগিল হয়। এইফালে ডাঙৰ বাবু, এইফালে দেখা পাইছেনে ডাঙৰ বাবু, এইফালেও পথাৰ আৰু লগতে এইফালেও পথাৰ। ধুনীয়া এনেকে ৰাস্তাৰ মাজত কি ধুনীয়া লাগছে। সেনেকে পুৰা বহি আছো। এতিয়া যাম আৰু লাহেকে। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এতিয়া লগ পাই আছো দেৰিকে। গাইছ এইফালে এতিয়া ৰবাব টেঙাৰ পাতটি, সেইফালে পুৰা ৰবাব টেঙা কাটি আছে এই দুটাই। ধুনীয়াকে মই খাম আৰু মই ইয়াতে বহি বহি সিহঁতক অকমান ভিডিঅ' কৰি দিছো। এতিয়া মজাকে খোৱাহে কথা। এইবছৰত একদম খোৱাই নাই দেই, মুখত দিয়াই নাই আজি প্ৰথম। এই এই বা এটাই নাচায় একদম তল মূৰা। দে ভালকে কাটবি দেই, একদম জলকীয়া বেছিকে দিবি। আৰু এইকেইটা চাইয়ে আছে আৰু হৈছে না নাই মানে একদম পুৰা কাষ্টমাৰ খোৱা কাষ্টমাৰ আহিয়ে আছে। মই আৰু ইয়াতে অলৰেডি ৰখিয়ে আছো। সুদাখন একদম জ্বলা। এইফালেও খাই আছে, এইফালেও খাই আছে আৰু এইফালে মই খাই আছো। গাইছ এতিয়া গৈ আছো ঘৰত। এই দেখছেনে আন্ধাৰে হ'ল আৰু প্ৰায়। এতিয়া ধুনীয়াকে খোজকাঢ়ি কাঢ়ি গৈ আছো। মানে তেতিয়া বহুত বেছি গৰম না, সেইটো কাৰণে অকমান দেৰিকে আহিলো। অকমান ঠাণ্ডা ঠাণ্ডা বোলো খোজ কাঢ়িব ভাল হ'ব। সেইটো কাৰণে ঠাণ্ডা ঠাণ্ডা এতিয়া পুৰা খোজকাঢ়ি গৈ আছো। এইফালে ৰবাব টেঙা হাতত লৈ ধুনু খাই খাই আহি আছে। আৰু ভাবিছো ভিডিঅ'টো বহুত বেছি লম্বা হৈ যাব ন, সেইটো কাৰণে বিদায় মাগো বুলি ভাবিছো। আৰু এই ভিডিঅ'টোৰ পৰা মই ইতিমধ্যে লৈছো এই ভিডিঅ'টোৰ পৰা বিদায়। নেক্সট ভিডিঅ'ত লগ পাই আছো, তেতিয়ালৈকে ভালে থাকক। বাই বাই।